নমস্কাৰ সকলোকে। এতিয়া সময় হৈছে পুৱা প্ৰায় ৮ বাজিছে আৰু আমি আছোঁ বৰ্তমান অৰুণাচল প্ৰদেশৰ ৰয়িঙত। আৰু ইয়াতে দেখাম জেগাখিনি কেনেকুৱা, কেনেকৈ আহিলোঁ, কেতিয়া পালোঁ, গোটেইখিনি দেখাম। সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু ইয়াতে আপোনালোকে জেগাখিনি চাওক। প্ৰথমত ইয়াৰে জেগাখিনি দেখাই আছোঁ। তোমাৰ ৰাইজ এইখিনিতে সকলোৱে আমাৰ ৰাইজ কাপোৰ চাপোৰ লৈ ৰেডি, বেগ পেকিং হৈ গ'ল আৰু ইয়াৰ পৰা গাড়ীয়ে পিক আপ কৰিব আৰু আমি চব সকলো গাড়ীত বহা হৈ গ'ল আৰু আহি আছোঁ। ইয়াৰ ৰাতি কুঁৱলী চাওকচোন, তাতে ইমানেই বেছি কুঁৱলী পৰিছে নহয়। সকলোৱে সাৱধানে আহিব, ৰাতি গাড়ী চলাওঁতে খুব সাৱধানে চলাব। বহুত বেছিয়ে কুঁৱলী, মানে ৰাস্তাটো খালী থাকে পটককৈ ইমান বেছি কুঁৱলী আহিছে, একো আগতে দেখাই পোৱা নাযায়। কুঁৱলী দেখিছেনে? ৰাতি গাড়ী চলালে বৰ সাৱধান দেই। গোটেই ৰাস্তা খালী ঘপকৈ কুঁৱলী আহি যায়। তাতে টাৰ্ণিংবিলাক আছে। আমি এতিয়া প্ৰায় ৰয়িঙৰ গেট পাই গৈছোঁ। ৰাতি 4টা চাৰে 4টা বাজিছে। তো ইয়াতে এতিয়া কি কৰিব ৰাইজে, সেইকাৰণে লুডু খেলাত ব্যস্ত। তো গেটটোতো খোলা নাই, পাছ ল'বলৈ 6:30ৰ পৰা দিয়া হ'ব। সেইকাৰণে লুডু খেলাতে ব্যস্ত আৰু উপায় নাই। মেকআপ কৰি ৰখিব লাগিব। কোনোবাই ৰেষ্ট লৈ আছে গাড়ীৰ ভিতৰতে। পাছ নোপোৱাৰ কাৰণে ৰাইজে ৰখি থাকিবলগীয়া হৈছে। এজন মহাশয় আকৌ গাড়ীৰ ভিতৰতে শুই গৈছে। ক'ত যাবা? পাছ নোপোৱালৈকে ৰখিব লাগিব এতিয়া। আৰু আমি এখন গাড়ীতে আহিছোঁ। চাৰিওফালে জেগাটো চাওক। আৰু ইয়াতে আমি য'ত হোমষ্টে লৈছোঁ তাতে আছোঁ এতিয়া বৰ্তমান। এইফালে আছে আমাৰ ৰুমবিলাক। পৰিৱেশটো খুব শান্ত। ইয়াতে চৰাই চিৰিকটিৰ মাতৰ বাহিৰে বেলেগ একো শুনাই পোৱা নাই। আৰু এইটো হৈছে মালিকৰ ঘৰ। এইফালে আছে আমাৰ হোটেলকেইটা। ইমান ধুনীয়া ফুল, বহুত প্ৰজাতিৰ ফুল আছে। ইয়াতে মানে চাবলগীয়া খুব ধুনীয়া পৰিৱেশ। আৰু এইফালে চাওক, এইটো ঘৰ হ'ল ধৰি লওক ড্ৰাইভাৰবিলাক আহিলে ড্ৰাইভাৰ হ'ল তাতে থকা হয়, আৰু বাকী মানুহখিনি তাতে থাকে। ফুলখিনি চাই বেছি ভাল লাগিছে। ইমান প্ৰজাতিৰ ফুল, বিভিন্ন ধৰণৰ ফুলেই চবফালে। আৰু এতিয়া বৰ্তমান আমি ইয়াৰ পৰা ফ্ৰেছ হৈ আছে মানুহখিনি। ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি যাম মায়'দিয়ালৈ। তাৰো জেগাখিনি দেখাম। তাৰপাছত আৰু ৰয়িঙৰ জেগাখিনি চোৱা হ'ব। তাতো আপোনালোকক সকলোকে দেখাম ভিডিঅ'টোত। সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু একচুৱেলি ভিডিঅ' বেছিকৈ বনোৱা নহয়, তো সেইটো কাৰণে ইমান এটা অভ্যাস নাই কেনেকৈ ক'ব লাগে, কি দেখাব লাগে। তথাপিতো দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। সকলোৱে চাব বুলি আশা কৰিলোঁ। টিকলো ইয়াৰ নামটো হৈছে ৰক্সো। খুব ধেমালি কৰিব লাগে আৰু ৰাতিৰ জোতাবোৰ খুব টানে। মানুহখিনি ফ্ৰেছ হোৱা হৈ গ'ল। তো ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি আৰু ওলাই আহিলোঁ মায়'দিয়ালৈ বুলি। ইয়াৰ ৰয়িঙৰ মেইন টাউনখন পাৰ হৈয়ে ৰাস্তাটো দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা এতিয়া আমি আৰু উঠি যাম মায়'দিয়ালৈ বুলি ওপৰত। সকলোৱে চাই থাকক, আগলৈ দেখাম ভিউবিলাক কেনেকুৱা। এইখন দেওপানী নদী ন, কিন্তু পানী নাই বৰ্তমান, শুকাই কৰাং।
ৱাটাৰফল দেখি আহিলে কোনটো হেৰি এইটো হেৰি নামচাৰ গলা হেৰিও গলা আছে এই বাকী গলা ইয়াৰ ৰঙৰ কোনবা ৰঙৰ দেখে এই ঘাঁ বনাই আছিল এতিয়া ঘাঁ বনাই যাবা হেৰি ৱাটাৰফল হেৰিও গলা কবিতা কথা ৰঙৰ ৱাটাৰফল আছে এইটো কথাই আছিল আগত দেখিবলৈ বহুত ধুনীয়া আছিলে এতিয়া জানুৱাৰী জুলাই মাহত এতিয়া গোটেই তেতিয়া সেউজীয়া হৈ থাকে এতিয়া গোটেই পকৰা লাগি আমি ৰয়িঙৰ পৰা বহুতখিনি ওপৰত আহিলোঁ আহি ইয়াতে এখন বজাৰ পাইছোঁ ইয়াৰে লোকেল মানুহৰ বজাৰ মেথুন কাটি আছে সেই তললৈ মানুহখিনি য'ত এই গোট খাই আছে য'ত তাতে 3টামান মেথুন কাটি আছে গাহৰি কাটি আছে অকণমান দেৰিলৈকে লৈ থাকিব মোৰো অকণমান দীঘলীয়া কৰা আছোঁ নালাগে নালাগে ইয়াত চব ইহঁতৰ লোকেল মানুহে আছে পিকনিক নহয় আজি কিবা আছে সিহঁতৰ কিবা ফেষ্টিভেল আছে এইটো গাহৰি চব গাহৰি কাটিছে চব প্ৰগ্ৰেম আছে কিবা ফেষ্টিভেল আছে ছেটাৰডে ন ভালকে লোৱা স্নেপটো মিথুন কাটিছে নেকি তাতে মোৰো ভালকে লোৱা স্নেপটো ভালকে লৈছে कसम की व्यू की नजारा की नजारा बे ओ फोटो मारो याते কোনো একো নকৰিব এখন এইটো মেথুন ভাল বস্তু এটা দেখা পালো মেথুন এটা দেখা পালো হাই দেখা পালো ভাল লাগিলে বাই বাই এতিয়া সময় কিমান হ'ল 2টা বাজিলে 2টা বজাত মাৰি দিয়া অৱস্থা আহোঁতে একো নাছিলে এতিয়া 2টা বজাত মাৰি দিয়াৰ অৱস্থা এয়া গোটেই কুঁৱলী দিগন্ত দা আপোনাক চিনি পাইছোঁ বুলি কোৱা নিচিনা হৈছে এতিয়া ইয়াতে আগতে কোনো কেপ চেপ পিন্ধা নাছিলে এতিয়া চব একদম কেপ চেপ পিন্ধি একোৱে দেখি নাপায় কুঁৱলীৰ পৰা ইমানেই কুঁৱলী যেন তেন বহুত শ্ল' যাবলগীয়া হৈছে আৰু আপোনালোকে যদি আহিম বুলি ভাবে বহুত সাৱধানে আহিব লাগিব কাৰণ ইয়াতে ৰাস্তাটো বেয়াই আৰু বহুত বেছি টাৰ্ণিং তাতে কুঁৱলী আৰু এতিয়া আজি আমিতো স্ন'ফল নাপালোঁ মানে পৰিছিলে আজিৰ পৰা পৰিছে আৰু একদম কম তো আপোনালোকে যদি আহে ইয়াত তললৈ চাওক একো দেখাই নাপায় তো আপোনালোকে যদি আহে বহুত সাৱধানে আহিব আৰু ঠাণ্ডা কাপোৰ লৈ আহিব কাৰণ ইমান বেছি ঠাণ্ডা হৈছে নহয় তো ইয়াৰ ৰাস্তা চাওক আমি ইয়াৰ পৰা ঘূৰিম এতিয়া আকৌ ইয়ালৈকে আহিম কিন্তু একবাৰ ঘূৰি আহিব লাগিব কাৰণ একেবাৰে চি আৰু এইটো চাওক টাৰ্ণিং চাওক সেই তাৰ পৰাই আহিছোঁ এই অৱস্থা এয়া আকৌ এইফালে এইটো টাৰ্ণিং ল'লে পটককৈ বাঢ়ে হেৰি হৈ যায় পটককৈ কমি যাব এইটো টাৰ্ণিং চাওক আপোনালোকে আৰু আগত এটা টাৰ্ণিং ইফালৰ পৰা যদি গাড়ী আহে অসুবিধা হয় কাৰণ আৰু ইহঁতৰ ইয়াতে মানে কি হয় লোকেল যিখিনি মানুহ প্ৰায় হৰ্ণ নবজায় ইফালৰ পৰা আহোঁতে অপজিট ছাইডৰ পৰা দিগদাৰ হয় চলাবলৈ অলপ আৰু এইটো ছাইডেতো একো মানে ডাইৰেক্ট পাহাৰটো কাট খাই গৈছে তললৈ আৰু আমি যিটো গঁৱা বুলি কওঁ তেনেকুৱা আৰু ঠাণ্ডা বহুত বেছি ঠাণ্ডা বহুত বেছিয়ে ঠাণ্ডা তো মই কেপ চেপ আনিছোঁ আৰু গাড়ীত থাকিলে লোৱা নাই ল'ম আৰু এতিয়া পিন্ধিম আৰু মানুহবোৰ চবেই আহি ইয়াত ব্যস্ত ফটো মৰাত ভিডিঅ' কৰাত ইয়াত নেটৱৰ্ক আছে নেটৱৰ্ক আছেতো নাই ইয়াত কথা পাতি আছে দেখা নাই আচ্ছা 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 এয়াৰটেল জিঅ' নেটৱৰ্ক নাই তো ইয়াতে জিঅ' নেটৱৰ্ক নাপায় এয়াৰটেল পায় জেগাটো কি দেখাম আৰু দেখাবলগীয়া নাই সেই ৰাস্তা দেখালোঁ
স্ন'ফল হোৱা নাই, মনটো বেয়া লাগিলে। চবে বৰ আশাত আহিছিলে স্ন'ফল হ'ব বুলি, নহ'ল আৰু কি কৰিব, সোনকাল হৈ গ'ল। নেক্সট টাইম আহিলে আমিও সেই জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰীত আহিম। তো চাওকচোন, ভয়ানক জেগা, ৰাস্তা এনেকুৱা, আৰু আমাৰ মানুহখিনি এইখিনি। অঁ, চাইনা বৰ্ডাৰটো কোনডোখৰত আছিলে? কোনটো? পাহাৰটো। অঁ, এইটো পাহাৰটো। অঁ, এই পাহাৰটো। সেই বগাডোখৰলৈকে ন? বগাডোখৰ এইটো ৰদ পৰি থকাডোখৰ নে এইটো সেইটো পাৰ হ'লে চাইনা বৰ্ডাৰ। অঁ, এইফালে জেগা চাওক। ঠাণ্ডা কিন্তু পূৰা পৰিছে, বাট স্ন'ফল হোৱা নাই। আমি অলপ সোনকালে আহি পালোঁ। আৰু ইয়াৰ পৰা চাওকচোন তলত কিমান অৱস্থা বেয়া হ'ব। একদম সাৱধানে আহিব লাগিব। ঠাণ্ডা কাপোৰ কিন্তু ভালকৈ লৈ আহিব, ঠাণ্ডা বহুত বেছি। আৰু ইয়াতে আমাৰ ৰাইজসকল পূৰা ফটো ব্যস্ত। গাড়ীখন ঘূৰাই আনো নেকি? নে আগলৈ যাম? আগত আৰু পাম জানো? একো নাই, স্ন'ফল নহয় আৰু নাই, বাদ দিলোঁ। ঘূৰি দিওঁ অকণমান, ৰখোঁ 10 মিনিট 15 মিনিট। আপুনি ঘূৰাই লওক, ঘূৰাই লওক। অঁ, ঘূৰাইছোঁ অকণ। এইবোৰ হেমন্ত, আমাৰ এইবোৰ এয়া আমাৰ অভিজিত দা বহি আছে, তলত চাওক না। স্ন'ফল হোৱা নাই, যিহেতু বৰ সোনকালে আহি পালোঁ। আপোনালোকে যদি আহিম বুলি ভাবিছে তেতিয়াহ'লে জানুৱাৰী লাষ্টত আহক, ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক তেনেকুৱাত। আৰু আজি অকণমান বৰষুণ পৰা যেন হৈছে, তাৰমানে টেম্পাৰেচাৰটো নামিব, তাৰপাছত স্ন'ফল হৈ যাব। কিন্তু ঠাণ্ডা কিছু ভাল দিছে, এইটো চাওক। এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। ইয়াৰ পাছত আৰু বেলেগ ভিডিঅ' আছে, সেইখিনিও দিম, চাব সকলোৱে। ইয়াৰ পৰা আমি ঘূৰি গৈ নামচাই যাম, তাৰ ভিডিঅ'টো চাব সকলোৱে, বেলেগকৈ দিম সেইটো। মোবাইলত ভালকৈ অহা নাই, তো দেখাব পৰা নাই ভালকৈ, হ'লেও দেখাব চাইছোঁ। কিমান চাওক না।